হোলি বুলি খানা এটা যোগাৰ কৰিছিলোঁ, কিন্তু খানাটো বৰ ধুনীয়াকৈ হৈছিলে। এয়া দেখিছে কি ধুনীয়াকৈ মাংস বনাইছোঁ। এইফালে আজি আমাৰ হোলী খানা গেলা বতৰত এয়া খানা বনাই আছে। ইফালে দবাপিটা বৰষুণ ওপৰত, আৰু আমাৰ গাঁৱৰ বেছি ল'ৰা নাই বাৰু, 15-12টামান ল'ৰা আছে। আৰু এইফালে মাংস ৰেডি। এইফালে গাহৰি মাংস পূৰা বনাই থৈ দিছে। বেছিকেহে দিছে বৰষুণ, বৰষুণ বেছিকেহে দিছে। কি কৰিছে এইবোৰ? বৰষুণ নেৰেহে আৰু ভোকত থাকিব পৰা নাই। গোটেইখিনি 11টা বাজিব হ'ল। এতিয়া যেনে তেনে আমি এই গেৰেজটোতে মানে আমি খানা খাবলৈ লৈছিলোঁ। আমি চোতালত খাম বুলি ভাবিছিলোঁ, আকৌ গেৰেজৰ পৰা গাড়ী চাড়ী উলিয়াই ল'লোঁ। আৰু এতিয়া ধুনীয়াকৈ ইয়াত মুকলিকৈ, ইয়াত একচুৱেলি ভালেই হৈছে খাবলৈ। এয়া ধুনীয়াকৈ দেখিছে গাহৰি মাংস আমাৰ এয়া সঞ্জীৱে বিলাই আছে। গাহৰি বেছি না 4 কেজি আনিছিলে, আৰু মানুহ আমি 12টা নে 13টা মানুহ। 2জনমান নাহিলেই বতৰ বেয়া কাৰণে। তাকে এতিয়া আমি সকলোৱে মিলি এয়া বহি খাবলৈ লৈছোঁ, আৰু গৰমে গৰমে খাই দিওঁ, ঠাণ্ডা বতৰ যেতিয়া। আৰু 2জনে আকৌ মাংস নাখায়, মানে গাহৰি মাংস নাখায়, সেয়া ভকত মানুহ, সেয়া ভিতৰত আকৌ এক্সট্ৰাকৈ খাইছে। আৰু সেইকাৰণে আমি ইয়াতে বহিছোঁ আৰু খাইছোঁ এনেকৈ মিলি পেলাই হোলী বুলি। দিনতে খোৱা কথা আছিলে, দিনত আমি ফাকুৱা খেলিলোঁ, সেইকাৰণে আমি মানে খানাটো যোগাৰ কৰিবলৈ সময় নহ'লে, সেইবাবে ৰাতিয়ে আমি যোগাৰ কৰিছোঁ। আৰু আৰু এইফালে আমাৰ ৰূপেন দাহঁতো আছে, এয়া খাই আছে। আমাৰ ইয়াৰ দত্ত, গোবিন্দ দত্ত ভাইটি, আমাৰ মানৱ চবেই খাই আছে। আৰু আজি গোটেই খানাটো আমাৰ যোগাৰ কৰিছে আমাৰ সঞ্জীৱ কলিতা। দেখিছে গোটেই টিটি ব্যৱস্থা নাই আজি, ই নোহোৱা নাই খানাই নহয়। হ'লেও বহুত ধুনীয়াকৈ খানাটো যোগাৰ কৰিলে, তাৰ বাবে বহুত বহুত ধন্যবাদ।